2026 চনৰ বিধানসভা নিৰ্বাচনত এই অখিল গগৈ, মহাপাপী অখিল গগৈ, নৰহত্যাকাৰী অখিল গগৈ শিৱসাগৰ ৰাইজে ধৰি বান্ধি নি আমাৰ শিৱসাগৰ যোৰহাটৰ যিটো সীমা জাঁজি নদী, এই জাঁজি নদী পাৰ কৰি ইয়াৰ পৰা শিৱসাগৰবাসীয়ে খেদি পঠিয়াব। আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা শিৱসাগৰবাসীৰ লগত আছো। আমি সহযোগিতা আগবঢ়াম আৰু নৰহত্যাকাৰী এই ভণ্ড অখিল গগৈক ইয়াৰ পৰা চিৰদিনৰ কাৰণে আমি ইয়াৰ পৰা বিদায় দিম। শিৱসাগৰ সমষ্টিৰ যি বিধায়ক আছে অখিল গগৈ, শিৱসাগৰ ৰাইজে তেওঁক বিধায়ক হিচাপে নাভাবেই, তেওঁক ৰঘুমলা বুলিয়ে ভাবে শিৱসাগৰ ৰাইজে। কাৰণ হয়ো ৰঘুমলা য'তেই স্থান লয়, যিজোপা গছতে ৰঘুমলা স্থিতি লয়, সেই গছজোপাকে মাৰি পেলায়। তো অখিল গগৈও তেওঁৰ মাতৃয়ে নিৰ্বাচনী সভাত যে কান্দি কান্দি ভোট গোটাই তেওঁক জেলৰ পৰা উলিয়াইছিল, সেই কথাষাৰ পাহৰি গ'ল। শিৱসাগৰ বাসীয়ে সেই আইগৰাকীৰ প্ৰতি টোপাল চকু পানীৰ মূল্য এটা এটা ভোট হিচাপে দি অখিল গগৈক বিধায়ক বনালে। কিন্তু তেওঁ বিধায়ক হোৱাৰ পিছতে শিৱসাগৰবাসীক চূড়ান্তভাৱে বিশ্বাসঘাতকতাৰ প্ৰতাৰণা কৰিছে। অসম বিধানসভাত যিদিনা গৈছিল জীৱনত প্ৰথম দিনটো, সেই দিনটোতে তেওঁ শিৱসাগৰবাসীৰ অভাৱ অভিযোগ সমস্যাৰ কথা কোৱাৰ পৰিৱৰ্তে তেখেতে চেঙা সমষ্টিৰ ৰাইজৰ হৈ মাত মাতিছিল। আৰু সেইদিনাই ৰাইজে বুজি পাইছিল যে আমি কেনেকুৱা এজন ভণ্ড মানুহক নেতা বিধায়ক বনালোঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে তেখেতৰ মাতৃৰ যি মৰ্যাদা, সেই মৰ্যাদাও অখিল গগৈয়ে ৰাখিব পৰা নাই। নিজৰ বৈধ পত্নী থকা অৱস্থাত অবৈধ সেই মহিলাসকলক অবৈধভাৱে তেওঁ চুমা খায়। তাত ৰ'ল নে তেওঁৰ নিজৰ মাতৃ মৰ্যাদাটো? নাৰীৰ কি মৰ্যাদা এয়ে নেকি যাকে তাকে চুমা খাবলৈ দিব? বিধায়ক আমি এইটো কাৰণে বনাইছিলোঁ নেকি, যাক তাক গৈ সাৱটি ধৰি চুমা খাবলৈ? এইকাৰণেই শিৱসাগৰৰ মানুহে তেখেতক কেতিয়াও এজন উপযুক্ত বিধায়ক বুলি কোনো দিনে ভবা নাই, নেভাবে। আৰু আমি শিৱসাগৰবাসীয়ে বিচাৰিছোঁ যে এইবাৰ শিৱসাগৰ 26 চনৰ বিধানসভা নিৰ্বাচনত এজন শিৱসাগৰীয়া সন্তান বিধায়ক হিচাপে নিৰ্বাচিত হৈ শিৱসাগৰবাসীক সেৱা কৰক। শাসন নহয়, সেৱা। আৰু আমি নিশ্চিত ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এজন উপযুক্ত ব্যক্তিকে দলে প্ৰাৰ্থী হিচাপে ৰাইজক সেৱা কৰিবলৈ আগবঢ়াব। আৰু ৰাইজৰ আশীৰ্বাদ লৈ নিৰ্বাচিত হোৱাৰ পিছত আগন্তুক দিনত শিৱসাগৰবাসীক কেৱল সেৱা আৰু সেৱাৰ মানসিকতাৰে কাম কৰিব। কোনো জাতি জনগোষ্ঠীৰ, কোনো ব্যক্তিৰ, কোনো মাতৃৰ মৰ্যাদা কেতিয়াও হানি হ'ব নোৱাৰিব। আজি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যি নিকৃষ্ট পন্থা অখিল গগৈৰ হাতত লৈছে, এজন বিধায়কে উন্নয়ন পুঁজি হিচাপে কিছু অনুদান চৰকাৰৰ পৰা লাভ কৰে আৰু সেই ধনৰাশি তেওঁ নগদ ধন হিচাপে দিব নোৱাৰে, চৰকাৰী নীতি নিয়মৰ মাজত দিয়াৰ ব্যৱস্থা। কিন্তু আমি দেখা পাইছোঁ শিৱসাগৰ বিধায়কজনে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যথেষ্ট নগদ ধন যোৱা ৩-৪ মাহত বিতৰণ কৰিছে, কেইবা কোটি টকা বিতৰণ কৰিছে। এতিয়া আমি শিৱসাগৰীয়া হিচাপে জানিব বিচাৰিছোঁ, জনাব লাগিব, তুমি আমাৰ বিধায়ক, আমি শিৱসাগৰৰ ভোটাৰ, আমাৰ জনাৰ অধিকাৰ আছে। তুমি যে এই পইচাখিনি আনি বিলাইছা, কোটি কোটি টকা বিলাইছা, পইচাটো ক'ৰ পৰা আহিছে? তুমি চুৰি কৰি আনিছা নে ডকাইত কৰি আনিছা? নে তুমি সেই ৰঙা নীলা ফাইল দেখুৱাৰ সেই পৰম্পৰা লৈ পেলাই অসৎ পথেৰে পইচাটো আনিছা? নে আজি কিছুদিন আগতে দিল্লীত যি বোম ব্লাষ্ট হৈছিল, সেই সন্ত্ৰাসবাদী সংগঠনবিলাক তেওঁলোকৰ লগত গোপন মিতিৰালি কৰি আন্তঃৰাষ্ট্ৰীয় সেই বৃহৎ চক্ৰৰ লগত মিলি আমাৰ অসমখনক ধ্বংস কৰাৰ পৰিকল্পনাত তুমি গোপনে অভিসন্ধিত জড়িত হৈছা? তেওঁলোকৰ পৰা অনুদান আনি আমাৰ শিৱসাগৰক শেষ কৰাৰ পৰিকল্পনা কৰিছা? কৃষকৰ নাম লৈ তেখেত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা তেখেতৰ উত্থান হৈছিল। আজি শিৱসাগৰ সমষ্টিত কিয় কৃষি প্ৰধান শিৱসাগৰ সমষ্টিত কিয় বছৰেকত 2টা খেতি কৰাৰ ব্যৱস্থা নহ'ল এই বিগত 5টা বছৰত? সঁচা অৰ্থত ক'বলৈ গ'লে তেখেতে উন্নয়নৰ নামত শিৱসাগৰত এটা ডাঙৰ শূন্য। তেখেতে কেৱল মানুহখিনিক সহজ সৰল মানুহখিনিক উচ্চতাই কেৱল ৰাজনৈতিক ক্ষমতা পূৰণৰ কাৰণে আন্দোলনমুখী কৰি তোলাৰে পৰিকল্পনা। কেৱল মানুহক আন্দোলনমুখী কৰিব লাগে। আৰু তাৰেই পৰিণাম হিচাপে আমি বিগত সময়ত দেখিছিলোঁ গুৱাহাটী দিছপুৰত সেই প্ৰণৱ বৰ্মনে
মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল, যাৰ কাৰণে সেই প্ৰণৱ বৰ্মনৰ মৃত্যুৰ কাৰণে আজিও অখিল গগৈ দায়ী বুলি অসমৰ মানুহে বিশ্বাস কৰে। আজি কেইদিনমান আগতে সমাপ্ত হৈ যোৱা অসম বিধানসভাত মন্ত্ৰী বিধায়ক সকলোৱে নিজ মুখেৰে অখিল গগৈক হত্যাকাৰী হিচাপে চিহ্নিত কৰিছে পবিত্ৰ অসম বিধানসভাত। আমি এটা কথা নিশ্চিত, শিৱসাগৰবাসীয়ে কোনো হত্যাকাৰীক আগন্তুক দিনত শিৱসাগৰৰ বিধায়ক হিচাপে নিবিচাৰে। কোনো নৰহত্যাকাৰী আগন্তুক দিনত শিৱসাগৰ বিধায়ক হ'ব নোৱাৰিব। কোনো কাৰণতে শিৱসাগৰবাসীয়ে এজন হত্যাকাৰীক, নৰহত্যাকাৰী প্ৰণৱ বৰ্মনৰ হত্যাকাৰীক আগন্তুক দিনত পুনৰ বিধায়ক হিচাপে কেতিয়াও শিৱসাগৰ মানুহে বাছি নলয়। সেইকাৰণে কৈছোঁ যে এই অসৎ পথেৰে ঘটা পইচাই যে আমাৰ পবিত্ৰ নামঘৰ মছজিদবিলাকত বিলাই পবিত্ৰ নামঘৰৰ মজিয়া, পবিত্ৰ মছজিদৰ মজিয়া অপবিত্ৰ কৰিছে, ই এটা কেৱল পাপেই নহয়, ই হৈছে এটা মহাপাপ। আৰু এই মহাপাপে কি শিক্ষা দিব লাগে শিৱসাগৰ ৰাইজে জানে, আৰু সেই সময় সমাগত।